সম্মানীয় ধুবুৰীৰ সাংসদ তথা আজমল ফাউণ্ডেশ্যনৰ চিফ হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি ছাৰ, উপস্থিত সতীৰ্থ জ্যেষ্ঠ বিধায়কদ্বয়, মনৰ জামা চাহাব, বিশিষ্ট ব্যক্তিসকল, এই অঞ্চলৰ বা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আগত বিশিষ্ট ব্যক্তিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল, আজমল ফাউণ্ডেশ্যন তথা আজমল পৰিয়ালে বৰপেটা জিলাৰ কলগাছিয়াত এই অনুষ্ঠান আজি কৰাত আমি বিশেষভাৱে আনন্দিত হৈছোঁ আৰু আমি আশা কৰিম যে পশ্চাৎপদ এই সমাজখনে এই অঞ্চলটোৱে বিশেষভাৱে আমাৰ দাঁতিকাষৰীয়া জিলাসমূহেও ইয়াৰ পৰা উপকৃত হ'ব। আজমল ফাউণ্ডেশ্যনৰ পৰা বা ছুপাৰ 14ৰ পৰা আমি কি পাইছোঁ নাপাইছোঁ, ৰিজাল্ট কি হৈছে আমি তাকে নাচাই অন্তত সেইটোতো আছে। তাতকৈও ডাঙৰ কথা হ'ল যে তাত যি ধৰণৰ ৰিজাল্ট হৈছে সেইটো চাই আমাৰ সমাজৰ এক আটাইতকৈ পিছপৰা ঠাই, পিছপৰা অঞ্চলৰ যুৱক যুৱতীও প্ৰেৰণা পাইছে যে আমি অন্তত ভালকৈ কৰিব লাগিব আৰু আজমল ফাউণ্ডেশ্যনলৈকে আমি যাব লাগিব। তাৰ কাৰণে কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে বহুত কম বয়সৰ পৰাই কিন্তু তাৰ কচৰতটো আৰম্ভ কৰি দিছে। আজি বদৰুদ্দিন চাহাব এজন ৰাজনীতিবিদ, এজন ব্যৱসায়ী আৰু এনেকুৱা ব্যৱসায়ী, এনেকুৱা ৰাজনীতিবিদ দেশত অনেক আছে। তাৰ পিছতো শৈক্ষিক সামাজিক ক্ষেত্ৰত তেখেতে এজন মৌলানা হোৱাৰ পিছতো যি ধৰণৰ কাম কাজ কৰিছে, এজন সাংসদ হোৱাৰ পিছতো যি ধৰণৰ কৰিছে, দেশত আৰু দ্বিতীয় ব্যক্তি পোৱা টান আছে। আজি দেওবন্দৰ পৰা খাৰিক হোৱা শত সহস্ৰ আলিম আজি বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মসংস্থাপন পাইছে, তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা মুম্বাইত আছে। আজি আমাৰ চৰ্চাপুৰীৰ নিচিনা বিভিন্ন ভিতৰুৱা ঠাইৰ ল'ৰা ছোৱালী অন্তত আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰেৰণা, তাৰ পৰা শিক্ষা দীক্ষা আৰু গাইডেন্সেৰে যি ধৰণে আগুৱাই গৈছে আমি আনন্দিত। আমি আশা কৰিম যে বদৰুদ্দিন আজমল চাহাবক অচিলা কৰি আমাৰ এইখন সমাজ, আমাৰ পিছপৰা সমাজখন আৰু অধিক দূৰ আমি আগুৱাই যাম আৰু এই ক্ষেত্ৰত আমাৰ সুধী সমাজ, সামগ্ৰিকভাৱে সমাজ, ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আজমল চাহাবক এই যাত্ৰাত যাতে আমি সকলো সহযোগ কৰোঁ তাৰ আহ্বান ৰাখি আজিৰ এই অনুষ্ঠান আৰু যথেষ্ট বেছি কামিয়াবী হওক তাৰ কামনা ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।